হেল্ল'। তো পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুক্লিভ আছামলৈ এ নিউ এৰা টুৱাৰ্ডছ এডুকেশ্যন অফ আছাম। তো আজি আমি এই ভিডিঅ'টোত ক্লাছ 11 ছায়েন্স আৰু হাফ ইয়াৰলি চিলেবাছ আৰু তাৰ উদ্ভৱ বেটছৰ বিষয়ে কথা পাতিব লৈছোঁ। উদ্ভৱ বেটছটো কি হয় তোমালোকে এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, তোমালোকে গম পাই যাবা। এইটো তোমালোকৰ এক টাইপৰ ৱৰদান হয়, ক্লাছ 11 ছেভিয়াৰ হয় তোমালোকৰ কাৰণে। তো পটাপট আমি তোমালোকৰ চিলেবাছটো চাই লোৱা। এইটো চোৱা, তোমালোকৰ চিলেবাছটো তোমালোকে পালাই চাগে। যদি নাই পোৱা তোমালোকে এইটো চাই ল'ব, পঢ়ি ল'বা নিজে। এইটো হৈছে তোমাৰ ইংলিছৰ চিলেবাছ, এইটো হৈছে তোমাৰ আছামিজৰ চিলেবাছ, এইটো হৈছে তোমাৰ জুলজি চিলেবাছ, এইটো হৈছে তোমাৰ বটানী চিলেবাছ, এইটো হৈছে তোমাৰ মেথছৰ চিলেবাছ, আৰু এইটো হৈছে তোমাৰ কেমেষ্ট্ৰি চিলেবাছ, আৰু এইটো হৈছে তোমাৰ ফিজিক্সৰ চিলেবাছ। ঠিক আছে, চিলেবাছটো ইমানেই। তাৰপিছত আমি ইয়াৰ পাছত তোমালোকৰ যিহেতু এই ভিডিঅ'ত ক্লিক কৰিছা, যদি তোমালোকে কোনোবা তোমাৰ লগৰে তোমাক এইটো চেণ্ড কৰিছে, দেন দ্য মেইন ভিডিঅ' ষ্টাৰ্টছ ফ্ৰম হিয়াৰ। ঠিক আছে, উদ্ভৱ বেটছ। উদ্ভৱ বেটছ কি হয়? উদ্ভৱ বেটছৰ বিষয়ে জনাৰ আগতে তোমালোকে এই বেটছটো ল'বলগীয়া কাৰণ কি আছে, কিয় তোমালোকে এইটো বেটছটো ল'বা, তাৰ প্ৰব্লেমছ কেইটা আমি ফাৰ্ষ্ট ডেছক্ৰাইব কৰিম। ঠিক আছে, চোৱা, প্ৰথমতে চোৱা, তোমালোকে যদি নিজক ভাবিছা ক্লাছ 11 বৰবাদ হ'ল তেনেকা ভাবি আছা, নহ'লে ইয়াতো ক্লাছ বৰবাদ হ'বলৈ গৈ আছে। ঠিক আছে, এটাও চেপ্টাৰ ভালকে পঢ়া নাই এতিয়ালৈকে তোমালোকে ক্লাছ 9ত। তাৰপিছত বহুত টান লাগি আছে, ক্লাছ 9-10তকৈ 11 বহুত টান লাগি আছে, বহুত প্ৰেছাৰ ফিল হৈ আছে, কেনেকে কমপ্লিট কৰিম কি লাগিছে, পঢ়িব মনে হেৰালে কিছুমানক, বা বুজিছে তথাপিও কুৱেশ্যন চল্ভ হোৱা নাই। ঠিক আছে, তোমালোকৰ এইকেইটা প্ৰব্লেম আছে চাগে, আৰু কাৰ কাৰ কোনটো কোনটো প্ৰব্লেম আছিলে এইটো তোমালোকে 1 নম্বৰ 2 নম্বৰ বুলি এনেকা মোৰ প্ৰব্লেম এইকেইটা আছে বুলি কমেণ্টত জনাই দিবা। ঠিক আছে, তাৰপিছত চোৱা, হাফ ইয়াৰলি কাৰণে একো পঢ়া নাই, এইটো এটা প্ৰব্লেম আহি আছে চাগে দিমাগত। এতিয়া পঢ়িছো বাট পাহৰি গৈছো, মানে পঢ়ি গৈছো কিন্তু আকৌ পাহৰি গৈছো। অনলাইন বেটছ লৈছিলো বাট বেকলগ লাগি আছে। তোমালোকে অনলাইন বেটছ লৈছিলা, ইয়াতো PWৰ উদয় বেটছ ল'ব পাৰা, ইয়াতো তোমালোকে নেক্সট টপাৰ্ছৰ বেটছ লৈছা, ইয়াতো তুমি আমাৰ এই অসমৰ লেটছ এপ্ৰ'চৰ বেটছ লৈ আছা চাগে, বা তাতো বেকলগ লাগি আছে। আৰু বেকলগ কভাৰ কৰোঁতে কৰোঁতে তোমাৰ চেপ্টাৰ আগবাঢ়ি গৈ আছে, সেইকাৰণে তোমাৰ পঢ়িব মনো হেৰাইছে। তাৰপিছত অফলাইন টিউচন লৈছা বাট বুজি পোৱা নাই, সেইটো এটা প্ৰব্লেম হ'ব পাৰে। আৰু কেতিয়া কোনটো ছাবজেক্ট পঢ়িম, কোনটো চেপ্টাৰ পঢ়িম একো বুজি পোৱা নাই, এইটো এটা প্ৰব্লেম। কাৰণ বহুত ষ্টুডেণ্টছৰ কেতিয়া কোনটো ছাবজেক্ট পঢ়িম, আজি যেনেকা তোমালোকে বোলে ফিজিক্স পঢ়িলা, কাইলৈ কি পঢ়িম বা কোনটো চেপ্টাৰ পঢ়িম, সেইকেইটা প্ৰব্লেম পাই আছা। তো তাৰ এই গোটেইকেইটা প্ৰব্লেমছৰ চলিউচন হৈছে উদ্ভৱ বেটছ, অল ইন ওৱান এট ওৱান প্লেচ। চোৱা, কি হয় উদ্ভৱ বেটছটো, চোৱা, অলপ জুম কৰি লৈছো তোমালোকৰ কাৰণে। ইন্ট্ৰডিউচিং উদ্ভৱ 2026। দ্য আল্টিমেট ফ্ৰী মেণ্টৰশ্বিপ প্ৰগ্ৰাম ফৰ ক্লাছ 11 ছায়েন্স আছাম বৰ্ড। এইটো এটা মেণ্টৰশ্বিপ প্ৰগ্ৰাম হয়, য'ত তোমালোকক মেণ্টৰ কৰা হ'ব, যে তোমালোকে ক্লাছ 11টো কেনেকে প্ৰচিড কৰিবা, এতিয়া তোমাৰ যোনটো চিটুৱেশ্যন আছে তাৰ পৰা তোমালোকে কেনেকা ওলাই মেলি মানে ক্লাছ 11টো যাতে বচোৱা, নিজৰ হাতত থোৱা, ক্লাছ 11টো নিজৰ হাতত থোৱা তোমালোকে, যে তোমালোকৰ বোলে ক্লাছ 11টো বৰবাদ নোযোৱা। আৰু এইটো কথা কৈ দিছো, 99% ষ্টুডেণ্টছৰ তোমালোকৰ ক্লাছ 11ত মানে গোটেই কনচেপ্টবোৰ বৰবাদ হৈ থাকে। এইটো হয় সঁচা কথা। অকল তোমাৰ 1% ষ্টুডেণ্ট সেইটো পুৰা ফুল মানে তোমাৰ ডেডিকেটেড থাকিব, যাৰ তোমালোকৰ 11টো একদম ভালকে কমপ্লিট হোৱা থাকে। ঠিক আছে, তাৰপিছত চোৱা, ইয়াত চোৱা, কমপ্লিট কভাৰেজ অফ, ইয়াত পোষ্টাৰ চোৱা দেই, কমপ্লিট কভাৰেজ অফ ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স এণ্ড বায়'লজি থ্ৰু ডেইলি টাৰ্গেটছ। আমি ইয়াত তোমালোকক ডেইলি টাৰ্গেটছ দিম, আৰু সেইমতে তোমালোকে নিজৰ পঢ়াটো কৰিব লাগিব। গাইডেন্স পাবা এণ্ড ডাউট ক্লিয়াৰিং ছেশ্যন পাবা। যদি তোমালোকে বিচাৰা যে ডাউট ক্লিয়াৰিং ছেশ্যন লাগে, সেইটো ডাউট ক্লিয়াৰিং ছেশ্যনছো লোৱা হ'ব, আৰু এইটো ফ্ৰী হয়। ঠিক আছে, পাৰ্চনেলাইজ মেণ্টৰশ্বিপ পাবা, আৰু ৰেগুলাৰ টেষ্ট এণ্ড পাৰফৰ্মেন্স ট্ৰেকিং। যদি তোমালোকৰ ৰেছপন্স ভাল থাকে, বহুত ষ্টুডেণ্টছে জইন হয় কিন্তু ফ'ল' নকৰে, আৰু এটা দুটা কাৰণে আমি টেষ্ট পাতিব মানে ইমান ভাল নালাগে। যদি তোমালোকৰ ৰেছপন্সটো ভাল হয়, তোমালোকে বোলে একোবা বোলে এটা, মই যেনেকা এইটো পোষ্টাৰটো তোমাক কোনোবা যদি চেণ্ড কৰিছে, আৰু তুমি 5টা লগৰক লৈ মেলি 5টা লগৰে ধুনীয়াকে এইটো ফ'ল' কৰা, তেতিয়াহে আমাকো ভাল লাগিব ন, কাৰণ আমি ফ্ৰীত কৰিছো, আমি ইয়াৰ পৰা একো পোৱাও নাই। তো তোমালোকে ধুনীয়াকে এইটো নিজৰ লগৰবোৰকো শ্বেয়াৰ কৰিবা, আৰু জনাবা এইটো ভিডিঅ'টো যে এইটো এনেকা এটা প্ৰগ্ৰেম হয় যিহেতু আমাৰ ক্লাছ 11 বচাব পাৰে। ঠিক আছে, মেণ্টৰশ্বিপ পাবা ফৰ একাডেমিক। তাৰপিছত কি পাবা, এক্সক্লুচিভ এক্সাম ষ্ট্ৰেটেজি, এক্সামত তোমালোকে কেনেকা কি পঢ়িব লাগিব, এক্সামৰ কাৰণে কোনটো ইম্পৰ্টেণ্ট হয়। আৰু জানা এইবাৰৰ পৰা তোমালোকৰ MCQ আৰম্ভ হ'ব, তো MCQ প্ৰেক্টিচ কৰিব লাগিব। সেইবোৰ MCQ তোমালোকে ক'ৰ পৰা পাবা, ক'ৰ পৰা পঢ়িবা, সেইবোৰ চব আছে। বেচটো কেতিয়া ষ্টাৰ্ট হৈ আছে চোৱা, বেচটো ষ্টাৰ্ট হৈছে তোমাৰ 24 অক্টোবৰ। বেচ ষ্টাৰ্ট হ'ব 24 অক্টোবৰৰ পৰা, আৰু এণ্ড কেতিয়া হ'ব, ইয়াতো ডিচেম্বৰ বোলে, ইয়াতো জানুৱাৰী 31ত এণ্ড হৈ যাব, নহ'লে 7 ফেব্ৰুৱাৰীৰ আগত এণ্ড হৈ যাব। ঠিক আছে, ইমানে। তাৰপিছত চোৱা, তোমালোকে প্ৰুফ পাবা, মানে তোমালোকে আমাক ট্ৰাষ্ট কেনেকৈ কৰিবা। তুমি যোনটো প্লেটফৰ্ম অলৰেডি পঢ়ি আছা, বা তাৰ পৰাতো পঢ়ি আছা, বাট আমি যিহেতু নতুন, তোমালোকে আমাক ট্ৰাষ্ট কেনেকৈ কৰিবা। চোৱা,
পুৰা ইছ্যু আহিছে চোৱা আমি প্ৰথম বেটচ লঞ্চ কৰিছিলোঁ ক্লাছ 12ৰ কাৰণে 2024ত 45 ডেজৰ কাৰণে মাত্ৰ আৰু বহুত ষ্টুডেণ্টছে ইয়াৰ পৰা তোমাৰ মানে বিল' এভাৰেজ থাকি পিনি তোমাৰ 60 প্লাছ টপ ছাবজেক্টতে আনিছে মানে ফাৰ্ষ্ট ডিভিজন আছে মাত্ৰ 45 ডেজ আগত ইউ থিংক আৰু এহেঁতিও মানে যদি ভালকে ফ'ল' কৰা নাছিলে যদি এহেঁতিও যদি ভালকে ফ'ল' কৰাহেঁতেন এহেঁতি 100% 75 প্লাছ পালে হয় 100ৰ ভিতৰত ঠিক আছে ছেকেণ্ড বেচ আমি লঞ্চ কৰিছিলোঁ উদয় 2026 বুলি এই বছৰে তোমাৰ জুন 30 পৰা আৰম্ভ হৈছে আৰু এইটো বেচত এতিয়ালৈকে তোমাৰ আমি বায়'লজি চিলেবাছ কমপ্লিট কৰালো কেমেষ্ট্ৰি চিলেবাছ কমপ্লিট কৰালো বাই ছেপ্টেম্বৰ এণ্ড আৰু মেথছৰ আৰু ফিজিক্সৰ অক্টোবৰ এণ্ডলৈকে শেষ হৈ যাব ঠিক আছে তাৰপিছত থাৰ্ড বেচ চোৱা আমি কি কৰোঁ শক্তি 2026 75 ডেজ চেলেঞ্জ এইটো তোমালোকে মোৰ যোনটো এডুকেটিভ আছাম চেনেল আছে তুমি তাতে চাব পাৰা যে মই ডেইলি টাৰ্গেট সিহঁতক দি থাকোঁ তুমি চেক কৰিব পাৰা যে হয় এইটো এটা প্লেটফৰ্ম এনেকুৱা যাক আমি ট্ৰাষ্ট কৰিব পাৰোঁ ই মোক আমাক ডেইলি টাৰ্গেট মানে দিব আৰু আমি সেইকেইটা কমপ্লিট কৰিব লাগিব বুলি ঠিক আছে আৰু ফ'ৰ্থ বেচ এইটো হৈছে তোমালোকৰ বেচ যোনটো উদ্ভৱ 2026 ফৰ ক্লাছ 11 এইটো আমাৰ ফাৰ্ষ্ট বেচ হয় ক্লাছ 11ৰ কাৰণে ত' তোমালোকে যদি চিৰিয়াছকৈ থাকা আমি ইয়াক নেক্সট লেভেললৈ লৈ যাম তোমালোকে মানে যিবোৰ বেচ কিনিছা অনলাইন বেচেছ কিনিছা সেইবোৰলৈকে তোমালোকক ফেইল খাই যাব ইয়াৰ আগত যদি তোমালোকে ভালকে পঢ়া আৰু ইয়াত আমি লেকচাৰছো প্ৰভাইড কৰিম আৰু সেই লেকচাৰছবোৰ কিহত পাবা ইউটিউবৰ পৰা লেকচাৰ পাবা ইউটিউবত বহুত টিচাৰে ধুনীয়া ধুনীয়া ওৱান শ্বট পঢ়াই থৈছে ধুনীয়া ডিটেইলত পঢ়াই থৈছে আৰু সেইবোৰ লেকচাৰ বিচাৰি অনা কাম মোৰ আৰু মোৰ টিমৰ আৰু সেইকেইটা লেকচাৰ তোমালোকে কোনদিনা কিমান পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব সেইটো কথা কোৱাও মোৰ দায়িত্ব তোমালোকে জাষ্ট সেইটো ফ'ল' কৰি পঢ়িব লাগে আণ্ডাৰষ্টুড ত' নেক্সট ওৱান আচ্ছা যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিবা ঠিক আছে যিহেতু আমি নতুন প্লেটফৰ্ম তোমালোকে আমাৰ ওপৰত বিশ্বাস কৰিবলৈ সময় লাগিব বাট কিবা ডাউট থাকিলে তোমালোকে সুধিবা আৰু অলছ' ইউ কেন আস্ক ইয়ৰ ডাউটছ ৰিগাৰ্ডিং দিছ বেচ অন 24 অক্টোবৰ ইন এ গুগল মিট আমি 24 অক্টোবৰত যিমান ষ্টুডেণ্টছ মানে কি কয় যিমান ষ্টুডেণ্টছে তোমাৰ মানে কি কয় গ্ৰুপত জইন হৈছে হোৱাটছআপ গ্ৰুপ বনাইছো যোনে যোনে হোৱাটছআপ গ্ৰুপত জইন হৈছে বা তোমাৰ গুগল ফৰ্মত চোৱা মই এটা কথা কৈ দিছো তোমাৰ ইয়াত চোৱা সেইটো পঢ়ছোৱা এইটো বেটছত এনৰল হোৱা চবতকৈ ফাৰ্ষ্ট কাম হ'ল তোমালোকৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা প্লাছ যদি গুগল ফৰ্মটো ফিল কৰা নাই গুগল ফৰ্ম এটা ফিল কৰিব লাগিব এডমিশ্যনৰ কাৰণে এনৰল হ'বলৈ যদি গুগল ফৰ্মটো ফিল কৰা নাই তোমালোকে এটা গ্ৰুপৰ পৰা তোমালোকক উলিয়াই দিয়া হ'ব আৰু প্লাছ হ'ব ইয়াতকৈ বেছি আৰু কথাবোৰ তোমালোকক এই গুগল মিটত জনাম কিন্তু এনৰল কৰা এইটো 18 বছৰ ফ্ৰী হয় যিটো তাৰ কাৰণে তুমি হোৱাটছআপ গ্ৰুপ জইন কৰিব লাগিব আৰু গুগল ফৰ্মটো ফিল কৰিবই লাগিব ঠিক আছে আৰু ভিডিঅ'টো সমাপ্ত কৰি তোমালোকে ভিডিঅ'টো জাষ্ট নিজৰ লগৰবোৰক শ্বেয়াৰ কৰি দিয়া বহুত তোমালোকে 10 পাছ কৰি আছা বা তুমি 10ত বহুত লগৰ আছিলে বহুতে বেলেগ বেলেগ কলেজত আছা তো সিহঁতকো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো লাইক এবাৰ কৰি দিবা আৰু ডাউটবোৰ থাকিলে কমেণ্টত সুধিবা আৰু আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলত যদি তোমালোকে ফ'ল' কৰিব বিচাৰা ইনষ্টাগ্ৰাম আছাম অফিচিয়েল বুলি আছে আৰু আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থেংক ইউ নমস্কাৰ